আপুনি চৰকাৰক কি ক'ব বিচাৰে যে আপোনাৰ ইমান ক্ষয়ক্ষতি হ'ল মানে ইয়াৰ বিষয়ে? এতিয়া আমি হিমন্ত বিশ্ব শৰ্মাক কৈ আছোঁ আমাৰ এই ক্ষতিপূৰণ যাতে আমাক আধাখিনিও দিব পাৰে, দিলেতো আমি চলিব পাৰিম, নহ'লে আৰু আমাৰ উপায় নাই, দোকানটো ছাৰ আৰু বেলেগ আমাৰ একোৱেই নাই। আমি হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ যাতে আমাক আধাখিনি টকা দিব পাৰে। যিহেতু দেখা গৈছে আপোনাৰ যিটো দোকান আজি দেখা পালোঁ যে পুৰি চাৰকাৰ হৈছে, ইয়াৰ সন্দৰ্ভত আপুনি কি ক'ব? আমি ৰাতিপুৱা আহিছোঁ, আহি পেলাই দেখিছোঁ যে নুৰজামালৰ দোকানটো পুৰি চাৰকাৰ হৈ গৈছে। একেবাৰে দুখীয়া মানুহ, গতিকে অসম চৰকাৰে যাতে অলপ সহায় কৰি এই মানুহজনক আগবাঢ়ি লৈ যায়। দোকান যে জ্বলিছে, কি মানে কিয় জ্বলিছে, মানে কি কাৰণত জ্বলিছে, আপোনালোকে কিবা সন্ধান পাইছেনে? এই লাইনত তাৰমানে কিবা অসুবিধা হৈছে, অসুবিধা হৈ পেলাই তাৰমানে পুৰি গৈছে। আচ্ছা, এইটো আমি গম পাইছোঁ। আচ্ছা, ধন্যবাদ। কৈছে আপোনালোকৰ দোকান পুৰি চাৰকাৰ, তো ইয়াৰ সন্দৰ্ভত আপুনি কি ক'ব? আমি ৰাতিপুৱা 4টা বজাত আহিছোঁ, ইয়াত আহি পেলাই চাইছোঁ যে জুইটো মানে লাগি আছে, মানুহে দৌৰাদৌৰি কৰি পেলাই নিমাই আছে। আমাৰ কেন্দেৰী গাঁৱৰ ল'ৰাটো এইটো দোকানটো, ল'ৰাটোৰ নাম কি? দোকানটো সি চলে, দোকানটো বহুত ক্ষতি হৈছে, টকা আছিলে টকাও পুৰি গ'ল, মাল চালো আছিলে মাল চালো পুৰি গ'ল। এতিয়া আমি অসম চৰকাৰক মানে আমি দাবী এটা জনাওঁ যে সি যে চলিব পাৰে, সেইটো ব্যৱস্থা যে অসম চৰকাৰে কৰি দিয়ে। ধন্যবাদ।